খুব বেছি ষ্ট্ৰিক্ট কৰোঁ তেতিয়া পেপাৰৰ মালিকবিলাকে বেয়া পাব গতিকে আপুনি যদি কয় ষ্ট্ৰিক্ট কৰিব লাগে ষ্ট্ৰিক্ট কৰি দিম অধ্যক্ষ ডাঙৰীয়া আমাক যোনে কয় যে কিমান চাৰ্কুলেশ্যন আমি সাধাৰণতে অসমত কেইটামান ক্লাছ কৰি দিওঁ কেইখনমান 5-6খন 7খন মই নাম নকওঁ তেওঁলোকে বেছি চলে বুলি সকলোৱে জানে সকলোৱে তেওঁলোকে দাবীও কৰে কেইটামান টিভিৰ TRP থাকে অধ্যক্ষ ডাঙৰীয়া যদি মাজে মাজে বন্ধ হৈ যায় কিন্তু পেপাৰৰ যিটো ABC কয় সেইটো কিমান প্ৰকৃতাৰ্থত সঁচা সেইটো মোৰো মই 5 বছৰ DIPR বিভাগৰ মন্ত্ৰী আছিলোঁ কিন্তু বহুত ষ্ট্ৰিক্টলি ফ'ল' কৰা নাই অধ্যক্ষ ডাঙৰীয়া সেইটো সঁচা কথা যদি মাননীয় সদস্যগৰাকীয়ে কয় এই ক্ষেত্ৰত আমি ষ্ট্ৰিক্ট হ'ব লাগে ষ্ট্ৰিক্ট হৈ যাম তেতিয়া হয়তো আমি যেনেকৈ দি আছোঁ তেনেকৈ নাপাব আমি যদি একদম স্পেচিফিকেলি ABCৰ ওপৰত যাওঁ পেপাৰৰ যি চাৰ্কুলেশ্যনৰ ওপৰত যাওঁ তেতিয়া হয়তো যোৱা 5 বছৰ যেনেকৈ দিলোঁ তেনেকৈ নাপাব গতিকে মাননীয় সদস্যগৰাকীৰ পৰা মই উপদেশ বিচাৰিছোঁ তেনেকৈ আমি খুব কঠোৰ হ'ব লাগিব নে অলপ মাজে মাজে চলাই থাকিব লাগিব সাপ্লিমেণ্টাৰী মই ভাবোঁ অধ্যক্ষ মহোদয় এইটো TRP ভিত্তিত বিজ্ঞাপনখিনি দিলে ভাল হয় নেকি TRP ভিত্তিত পেপাৰটো TRPত নহয় পেপাৰটো ABC হয় TRPটো TVত হয় অধ্যক্ষ ডাঙৰীয়া তেখেত যিহেতু বিধানসভাৰ বিৰোধী দলৰ দলপতি তেখেতৰ কথাকেইটাক আমি নিশ্চয়কৈ গুৰুত্ব দিম আপুনি পেপাৰৰ টিভিৰ ক্ষেত্ৰত TRP কৈছে ফুল্লি মানিম আমি মানি ল'লোঁ পেপাৰৰ ক্ষেত্ৰত কি ক'ব আপোনাৰ পৰা উপদেশ বিচাৰিছোঁ পেপাৰৰ ক্ষেত্ৰত কি চাৰ্কুলেশ্যনৰ আধাৰত হ'ব চাৰ্কুলেশ্যনৰ আধাৰত দিলে ভাল হয় ঠিক আছে আমি এতিয়া যিহেতু তেখেত আকৌ গৈছোঁ বিৰোধী দলৰ দলপতি তেখেতৰ উপদেশটো আমি মানিম আমি খুব ষ্ট্ৰিক্ট হ'ম চাৰ্কুলেশ্যনৰ ওপৰত আমি নিশ্চয়কৈ ভৱিষ্যতে চাৰ্কুলেশ্যনৰ ওপৰতহে নিশ্চয়কৈ ভৱিষ্যতে আমি এডভাৰটাইজমেণ্ট দিম